ইতিমধ্যে মই বহুবাৰ এই কথাখিনি কৈছোঁ কিহৰ কাৰণে পদত্যাগ কৰিবলগীয়া হ'ল আপোনালোকৰ মাধ্যমেৰে কৈছোঁ যে দলটোৰ যি বুনিয়াদী সিদ্ধান্ত আছিলে দলটোক যিটো উদ্দেশ্য আৰু লক্ষ্য ৰাখি অসমৰ শ্ৰমজীৱী খাটি খোৱা মানুহে জন্ম দিছিলে মোৰ অনুভৱ হৈছে যে বৰ্তমান সেই নীতি সেই আদৰ্শত দলটো তিষ্ঠি থকা নাই দলটোত কিছু ব্যক্তিয়ে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা যেন মোৰ অনুভৱ হৈছে আৰু এই মুহূৰ্তত দেশ তথা ৰাজ্যৰ যি পৰিস্থিতি বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তি এটাই বিজেপিৰ দৰে ফেচিষ্ট চৰিত্ৰৰ এটা ৰাজনৈতিক দলে সমগ্ৰ অসম তথা ভাৰতবৰ্ষক অশান্ত কৰিছে ধাৰ্মিকভাৱে মানসিকভাৱে শাৰীৰিকভাৱে চাৰিওফালৰ পৰাই অৰ্থনৈতিকভাৱে কঙা কৰি পেলাইছে গতিকে এই ফেচিষ্ট চৰকাৰখনক যদি ৰুধিব লগা হয় যেনেদৰে 200 বছৰীয়া ব্ৰিটিছ শাসন ভাৰতবৰ্ষৰ পৰা কংগ্ৰেছ দলে উফাৰি পেলাইছিলে ঠিক তেনেদৰে ফেচিষ্ট সাম্প্ৰদায়িক এই চৰকাৰখনক উফৰাবৰ কাৰণে জাতীয় কংগ্ৰেছক বাহিৰে অন্য কোনো শক্তি নাই আৰু জাতীয় কংগ্ৰেছ এই কাৰণেই মোৰ ভাল লাগিলে যিটো দলত সকলো জাতি জনগোষ্ঠীৰ সকলোৰে পয়োভৰ আছে সকলোৰে প্ৰতিনিধিত্ব আছে সকলোকে লগ হৈ একলগে এক হৈ বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰাত সংকল্প আছে সেইকাৰণে জাতীয় কংগ্ৰেছক লৈ মই যোগদান কৰিলোঁ আজি যোগদান কৰিছোঁ সন্মানীয় ধুবুৰীৰ সাংসদ 3 বাৰৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী চামগুৰি সমষ্টিৰ 5 বাৰৰ বিধায়ক সন্মানীয় ৰকিবুল হুছেইন সাহেবৰ নেতৃত্বত আজি যোগদান কৰিলোঁ আৰু এই চেগতেই মই প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি প্ৰদেশ কংগ্ৰেছৰ মাননীয় কাৰ্যকৰী সভাপতি প্ৰদেশ কংগ্ৰেছৰ মাননীয় বিষয়ববীয়াসকল সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু কংগ্ৰেছৰ জ্যেষ্ঠ যিসকল নেতৃবৰ্গ আছে তেওঁলোকলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু দলত যোগদান কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দই যি মোক সঁহাৰি জনাইছে তাৰ বাবে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ দল যিহেতু ৰাজনীতি কৰা মানুহ ৰাজনীতিৰ লগত জড়িত মানুহৰ হৈ কাম কৰি ভাল পাওঁ কাম কৰিবই লাগিব কংগ্ৰেছ দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব আগতে যেনেদৰে নিষ্ঠা সহকাৰে পালন কৰিছিলোঁ অনাগত সময়তো কংগ্ৰেছ দলৰ হৈ কংগ্ৰেছ পৰিয়ালৰ হৈ কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ অসম কংগ্ৰেছৰ হৈ যি দায়িত্ব দিয়ে নিষ্ঠা সহকাৰে ৰাইজৰ হৈ কংগ্ৰেছৰ হৈ এই কামখিনি কৰি যাবৰ কাৰণে চেষ্টা কৰিম শীৰ্ষ পৰ্যায়ৰ নেতা আছিলে আপোনাৰ বহুত সমনী আছে বা লগৰী আছে তেওঁলোক কোনোবা আৰু অহাৰ সম্ভাৱনা আপুনি কি মোক যিহেতু যোৱাকালি প্ৰায় 8:30মান বজাত সন্মানীয় সাংসদ ডাঙৰীয়াই ক'লে মোক যদি অলপ সময় পালোহেঁতেন তেতিয়াহ'লে আপোনালোকে দেখিলেহেঁতেন এতিয়াও মই যোৱা ৰেজিগনেশ্যনৰ পিছত মই ৰাতি 3টা বজালৈকে মোবাইল ফোন ৰিচিভ কৰিব পৰা মোৰ কেপাচিটি নাছিলে মানে পাৰ মুহূৰ্তে ইমানেই কল সোমাইছিলে হোৱাটছআপ ব্লক হৈ আছে তো আছে সময় আছে সময়ৰ লগে লগে আপোনাৰ নেতৃত্বত তেওঁলোকে যোগদান কৰিব নিশ্চিতভাৱে সময়ৰ লগে লগে সকলোবোৰ হৈ যাব ৰাজ্যিকৰ যুৱৰ সভাপতি তেওঁলোকৰ যুৱকটোক হেৰি কয় যুৱ মৰ্চা তুমি ভালকৈ জানা UDFৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি জহিৰুল ইছলাম UDFত হ'লেও মই বহুদিনৰ পৰা চাই আছিলোঁ তেওঁলোকৰ কথা বতৰা বিষয়ত মাৰ্জিত আৰু তাৰ এটা ভৱিষ্যত আছে মই সেইকাৰণে জহিৰুল ইছলামে কংগ্ৰেছত অংশগ্ৰহণ কৰিব খোজাৰ লগে লগে আমি তাক আদৰণি জনাইছোঁ স্বাগতম জনাইছোঁ আৰু চামগুৰি সমষ্টিত মই আজি অহাৰ সময়ত আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি জগদীশ সিনহাৰ সভাপতিত্বত হোৱা সভাত আনুষ্ঠানিকভাৱে জহিৰুল ইছলামে যি অংশগ্ৰহণ কৰিলে কংগ্ৰেছ দলত আমি তেখেতক স্বাগতম জনাইছোঁ আদৰণি জনাইছোঁ আৰু তেখেতৰ এই অংশগ্ৰহণেৰে গোটেই অসমতে যুৱ শক্তিক এটা প্ৰভাৱ পেলাব বুলি মই ভাবিছোঁ আৰু এইটো মাত্ৰ আৰম্ভণি আপোনালোকে চাওক সকলো দলৰে লোক আহি এতিয়া কংগ্ৰেছ দলত শক্তি বঢ়াব আৰু সকলোৰে লগত লৈ আমি বিভিন্ন 5টা সমষ্টিৰ আমাৰ উপনিৰ্বাচন আছে গতিকে মই চামগুৰি সমষ্টিৰ আজি কথা কৈছোঁ চামগুৰি সমষ্টিত আজি জহিৰুল অহাৰ কাৰণে বহু UDFৰো বহুত আপোনাৰ লোক আছে সেই লোকসকলেও আজি আশাৰে আহি আমাৰ লগত অংশগ্ৰহণ কৰিছে এইবিলাক উত্তৰ মই নিদিওঁ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিছে দেখোন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 5টাৰ ভিতৰত এটা আমি হাৰিলোঁ হয় নহয় গতিকে মই তাৰ কি উত্তৰ দিম মই কাৰো বিৰুদ্ধে একো কথা নকওঁ মুখ্যমন্ত্ৰী ইতিমধ্যে এটা কথা কৈছে ৰিনিকিজৰ সকলো সম্পত্তি অসমৰ ৰাইজক দিয়া হ'ব মই শুনা নাই এই কথাটো যদি হৈছে মই ভালকৈ উত্তৰ দিম মই এই কথাখিনি একেবাৰে ভালকৈ উত্তৰ দিম এই খুচুৰা উত্তৰ আধাখিনি নকৰোঁ ভালকৈ উত্তৰ দিম তেওঁৰ পৰা শুনক
মুখ্যমন্ত্ৰীয়ে কৈছে যে ইউএছটিএমৰ পানী বোলে গুৱাহাটীত বোলে ফ্লাডৰ সৃষ্টি কৰিছে কি ক'ব কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছে ইউএছটিএমক ৰখাবলৈ উঠি পৰি লাগিছে হিন্দুৰ হ'লে নগ'লে হয় বা ইউএছটিএমে যে পানী আহি পেলাই গুৱাহাটী মহানগৰীত ভৰাই পেলাইছে তাৰ প্ৰতি গুৱাহাটী মহানগৰীত ইউএছটিএমৰ পানী ডিব্ৰুগড়ত কাৰ পানী শিৱসাগৰত কাৰ পানী তেওঁতো বানমুক্ত অসম বুলিয়ে কৈছিল বানমুক্ত বাকী জেগা গোটেই বাকীবিলাকৰ ক'ৰ পানী মালিগাঁৱত কাৰ পানী নবীন নগৰত কাৰ পানী ৰুক্মিণী নগৰত কাৰ পানী শিলহাকুত কাৰ পানী গতিকে এই কথা তেওঁলোকৰ ব্যৰ্থতা নে কি ৰাইজেও দেখিছে ৰাইজে বুজিয়ে পাইছে এতিয়া ৰঙা পানী বগা পানী আমাৰ হেৰিখিনি ক'ৰ পানী আমাৰ ডিব্ৰুগড়ত যে হৈছে সেইটো কাৰ পানী ডিব্ৰুগড় টাউনখনত যে পানী হৈছে সেইটো কাৰ পানী সেইটোতো মুখ্যমন্ত্ৰীৰ পৰিসীমাত সেই ডিব্ৰুগড়খন নাই নেকি শিৱসাগৰ নাই নেকি গোলাঘাট নাই নেকি নগাঁও নাই নেকি বাকীবিলাকত ইউএছটিএমৰ পানী আহি আছে নেকি মুখ্যমন্ত্ৰী সেইখিনিতো মই জানাৰ কাৰণে কৈছোঁ আমি আগতে শুনিছিলোঁ যে উজনিৰ পৰা নামনিলে ওপৰৰ পৰা নামনিলে আহে এতিয়া ইয়াৰ পানীটো কেনেকৈ ইউএছটিএমৰ পানীটো কেনেকৈ আপোনাৰ ডিব্ৰুগড়লৈ যাব ডিব্ৰুগড়ৰ পানীটো কাৰ পানী আজি যে আপোনাৰ মালিগাঁৱৰ পানীটো কাৰ পানী ৰুক্মিণী নগৰৰ পানীখিনি কাৰ পানী জোৰে পানী নহওক পানীটো অটকাওক তেওঁ সেইটোৱে কথা পানীটোৰ কাৰণে দুখটো দিলে হ'ব নেকি তেওঁৰ তাত ইমান আছে তেওঁৰ বুলডেজাৰ আছে তেওঁৰ এনকাউণ্টাৰৰ বন্দুক আছে এইবিলাকেদি মানুহক একেবাৰে থকা সৰকা কৰি পেলাই সমস্যাবিলাক সমাধান কৰক ইমান অসহায় নিচিনা অমুকৰ সমস্যাবিলাক সমাধান কৰক তেওঁ সমস্যা সমাধান কৰিব নোৱাৰে অসহায় মানুহ এজন লোকৰ গাত দুখ দি থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত